ৰৈ ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতিনো নাইকিয়া ৰৈ বিনালে নিশাই বিনালে ৰাতিপুৱাব কেতিয়া ডাৱৰে ডাৱৰে এন্ধাৰে সিপাৰে জেউতিনো নাইকিয়া। হয়, সকলোৱে ৰৈ ৰৈ বিনালে উপভোগ কৰিবৰ বাবে যিহেতু দেখা পোৱা গৈছে ভিৰ কৰিছে ছবিগৃহসমূহত আৰু মই দেখুৱাম এইসকল দৃষ্টিহীন ব্যক্তিক তেওঁলোকেও তেজপুৰলৈ আহিছে ৰৈ ৰৈ বিনালে প্ৰত্যক্ষ কৰিবৰ বাবে আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো এনেদৰে নগাঁৱৰ যি কলিয়াবৰ হাতীবন্ধা এই হাতীবন্ধাত দৃষ্টিকোণ ফাউণ্ডেশ্যন নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানটোৱে দৃষ্টিহীন এইসকল লোকক তেওঁলোকে কম্পিউটাৰ শিক্ষাৰে তেওঁলোকক শিক্ষিত কৰাৰ এক প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আমি দেখুৱাইছোঁ এইসকল দৃষ্টিহীন ব্যক্তি তেজপুৰলৈ আহিছে আৰু তেওঁলোকে ৰৈ ৰৈ বিনালে উপভোগ কৰিব। মই পৰিৱেশটো দেখুৱাইছোঁ পুনতে আৰু মই আপোনাৰ পৰাই সবিশেষ জানিব বিচাৰিম দৃষ্টিকোণ ফাউণ্ডেশ্যন নহয় জানো, কিমানজন আছে এনেধৰণৰ শিক্ষাৰ্থী? বৰ্তমান আমাৰ 10জন ষ্টুডেণ্ট আছে, অল অভাৰ আছামৰ পৰা আহিছে। আমাৰ এই দৃষ্টিকোণ ফাউণ্ডেশ্যনত তেওঁলোকক কম্পিউটাৰ ট্ৰেইনিং দিয়া হয়। যোৱা 10 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু 31 অক্টোবৰে আমিতো আমাৰ এনেবল ইণ্ডিয়া নামৰ এটা NGO এটা আছে, তেওঁৰ লগত কলাবৰেশ্যন কৰি সেই শিক্ষা আৰম্ভ কৰিছোঁ আৰু বৰ্তমান আমি ইয়াত আহিছোঁ এনেই তেজপুৰত ৰৈ ৰৈ বিনালে চাবলৈ কাৰণে, কিন্তু বৰ্তমান টিকেট নোপোৱাৰ কাৰণে আমি চাব পৰা নাই। কিন্তু আমাৰ এই সামৰ্থ্য নাই যে আমি সেই টিকেটবোৰ চাব পাৰি, কাৰণ আমাৰ দৃষ্টিকোণ ফাউণ্ডেশ্যন সৰু এটা অনুষ্ঠান, আমি ইমান কম পইচাৰে চাব নোৱাৰি। যদি কোনোবাই আমাৰ ইয়াত সুবিধা কৰি দিয়ে আমি চাব পাৰিম। হয়, নিশ্চয়কৈ এটা কথা উল্লেখ কৰিছে যে যিহেতু তেওঁলোকৰ ইমান সামৰ্থ্য নাই যে অত্যাধিক হাৰত তেওঁলোকে টিকট ক্ৰয় কৰি ছবিখন চাব পাৰিব, কিন্তু তেওঁলোক আহিছে ছবি চোৱাৰ উদ্দেশ্যে। যদি কোনো সুহৃদয়বান লোকে তেওঁলোকক চোৱাৰ ব্যৱস্থা কৰি দিয়ে তেওঁলোকে হয়তো ৰৈ ৰৈ বিনালে ছবিখন চাব। মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ, আপুনি কম্পিউটাৰ শিক্ষা প্ৰদান কৰে নহয় জানো? আৰু শেহতীয়াকৈ আপুনি যিহেতু শুনিছে জুবিন গাৰ্গৰ এইখন ছবিত তেখেতে মুখ্য যিটো চৰিত্ৰ ৰূপায়ণ কৰিছে তেওঁ নিজে দৃষ্টিহীন, কি ক'ব এই সন্দৰ্ভত? অলৰেডি মই বহুবাৰ কৈছোঁ, তথাপিও কওঁ, তেওঁ দৃষ্টিহীন ৰূপায়ণ এইটো কাৰণে কৰিছে বুলি মই মানে অনুমান কৰিছোঁ বা ভাবিছোঁ যে হয় অকল কষ্ট দৃষ্টিহীনৰে নাই বা কোনো এটা বিকলাংগৰে নাই, সকলোৰে আছে। থাকিলেও তেওঁলোকৰ প্ৰতিভা আছে, তেওঁলোকে কৰি খাব পাৰে, তেওঁলোকৰো অনুভৱ আছে, তেওঁলোকৰো ভাবিব পৰা হৃদয় আছে। আৰু চিনেমা কিছুমানে হয়তো ভাবিব নেদেখে কেনেকৈ চকুৰে চাব, কিন্তু সেইটো নহয়। আমি কাণেৰে যিটো শুনো সেই অনুভৱ আপোনালোকে যেনেকৈ পায় দেখি অনুভৱখিনি পায়, আমি কাণেৰে শুনিও সেই একেই অনুভৱ গম পাওঁ যে কি চলি আছে, কি হৈছে, সেয়াই মই কওঁ। ত' আমি চাবলৈ পালে সুখী হ'ম। হয়, নিশ্চিতভাৱে তেওঁলোকো আগ্ৰহী ছবিখন চোৱাত। কি ক'ব ছাৰ? এই দৃষ্টিহীনৰ যিটো ছবি আমাৰ জুবিন গাৰ্গ দাদাই উলিয়ালে, সেইটো বহুতেই মানে এটা ইনস্পায়াৰ ছবি হয়, যি নেকি আমাৰ সমাজক যে বিকলাংগবিলাক বা চকুৰে নেদেখা মানুহে কিবা নহয় কিবা কৰি খাব পাৰে, তেওঁলোকৰ অনুভৱবিলাক কি আছে তাকে তেওঁ উনুকিয়াব বিচাৰিছে। আৰু সেই ছবিখন যদি আমি দৃষ্টিহীন লোকসকলে উপভোগ কৰিব পাৰোঁ, তাতকৈ আৰু আনন্দৰ কথা নাই বুলি মই ভাবোঁ। সেইটো যদি আপোনালোকে সুবিধা কৰি দিয়ে আমাৰ কাৰণে বহুতেই ভাল হ'ব। নিশ্চিতভাৱে কোনোবা যদি সুহৃদয়বান লোক আহে তেওঁলোকক ছবিখন চোৱাৰ ক্ষেত্ৰত সহায় কৰি দিবলৈ, ছবি চাবলৈ বাবে আহিছে নহয় জানো? হয়, ছবিখন আমি চাবলৈ আহিছিলোঁ। বৰ্তমান টিকেট সম্পূৰ্ণভাৱে খতম হৈ গৈছে বাৰু এই এসপ্তাহ 10 দিনৰ বাবে। গতিকে তাৰপিছত যদি কোনোবা হৃদয়বান ব্যক্তিয়ে আমাক সহায় কৰে তেতিয়াহ'লে আমি সেই চিনেমাখন চাবলৈ পাম। হয়, এয়া আছিল কলিয়াবৰ হাতীবন্ধাৰ দৃষ্টিকোণ ফাউণ্ডেশ্যনৰ
এইসকল দৃষ্টিহীন সদস্য তেওঁলোকেও ছবি উপভোগ কৰিবৰ বাবে তেজপুৰত আহিছিল কিন্তু কথাটো হৈছে যিহেতু টিকট ইতিমধ্যে শেষ হৈ গৈছে তেওঁলোকে টিকট কৰিব পৰা নাই আৰু তেওঁলোকৰ বিশেষ সামৰ্থ্যও নাই যে টিকেট ক্ৰয় কৰি সকলোৱে ছবিখন উপভোগ কৰিব গতিকে আশা কৰিছে তেওঁলোকেও জুবিন গাৰ্গৰ শেহতীয়া এই যি বহুল চৰ্চিত ৰৈ ৰৈ ছবি তেওঁলোকে উপভোগ কৰাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে আশা কৰিছে যদি কোনো সুহৃদয়বান লোক আগবাঢ়ি আহে তেন্তে তেওঁলোকক এই ছবিখন উপভোগ কৰাত তেওঁলোকক যথেষ্ট সহায়ক হৈ উঠিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ